হরি করুতা বিষ্ণু কাব কোতি জিতা জগতা জনকো সাধুবা গীত রাগ সিদ্ধরা তাল একতাল রুখ দিদা দরি পদয়ারি পর রূপ দিনা দরি জগ
আমি এই ওঙ্কার ব্রহ্ম সত্য জগৎ মিথ্যা অনন্ত কোটি ব্রহ্মাণ্ডৰ আমি স্রষ্টা আমাৰ সৃষ্টিত যেতিয়াই অধৰ্মই ধৰ্ম মহাপাপে পুণ্যক গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আসুরিক শক্তিক বিনাশ কৰি ধৰ্মৰ সংস্থাপনাৰ উদ্দেশ্যে আমি যুগে যুগে অৱতাৰ আমি যুগে যুগে অৱতাৰ যুগে যুগে অৱতাৰ যাও দেৱই সৃষ্টিৰ কল্যাণৰ হেতু কৰ্তব্যত অৱতীৰ্ণ হয় হরি প্রবে দেব সৃষ্টি সদি যায় হভা সদি যায় অভা
রূপ তাকে গোরা রাম রাম তাত কসা রূপ তাকে গোরা রাম রাম বিশ্ব ব্রহ্মাণ্ডৰ উৰণ বৰণ গজন আৰু ভ্ৰমণ চাৰিমুঠি জীৱ জগতৰ সৃষ্টিকৰ্তা বিৰিঞ্চি বুলিব জানে সকলোৱে ঈশ্বৰৰ ইচ্ছাত জীবনে সৃষ্টিৰ সুবিশাল কৰ্মজাল মই কৰিলো ৰচনা অতৃপ্ত বাসনা মোৰ মৰীচিকা খেদি অসীম মৰুৰ প্ৰান্তত হল ধাৱবাদ জগত কাৰণ হে পৰমেশ্বৰ বিষ্ণুৰ কি যে অপার মহিমা বিচিত্র লীলা মায়াত আবদ্ধ আমি চতুর ভিত্তি দেখো বাথো তবখার ঘন অবরোধ ও পরম পুরুষ বিশ্ব আবাদ করছে আহ্বান সম্প্রতি যাও মই বিষ্ণুর কাছে হরি দেখিতে গো ককালে ভরসা দেখিতে গো দেখিতে ভুবন বতে পাইলা গয়া কইদা সহি কইদা সহি হর হর বহাদে
হর মহাদেব মুরারি হর গুণা নিরন্তর। সৃষ্টি স্থিতি আৰু প্ৰলয় ব্ৰহ্মাণ্ডৰ তিনিও গতি চিৰন্তন ৰূপে চক্ৰৱত ঘূৰিছে সদায়। ব্ৰহ্মৰূপে চৰাচৰ জগত কৰিছে সজন। বিষ্ণুৰূপে ঘতে ঘতে হৈ বিৰাজমান শান্তক কৰিছে পালন। আৰু ৰুদ্ৰ হৈ সাক্ষাততে সংসাৰ মূৰ্তি ধাৰি কান্দে কান্দে প্ৰলয়ৰ লেলিসা গগন তলাই জগতৰ ধ্বংস কাৰ্যময় কৰিবি ঘোষণা। পৰম পিতা পৰমেশ্বৰ বিষ্ণুৱে মোক কৰিছে স্মৰণ। সন্তাকো নকৰি পলম যাওঁ মই বিষ্ণুৰ সমীপে। হরি হরে ভবা প্রবেশ হরে মহা বীর হরে মহা বীর হরে পদ ভরে বহুমতি কপে ধরা ধরে হরে বতে কইরা গয়া ভা রবি রবি আরে রাম হরি রাম হরি পুরারির কর। এমতের মানব পুত্র নম্বরে মহাকাল রক্ষার ভারে অর্পণ খ্যাত বিষ্ণু শিব আর ব্রহ্মদেবে আমাক করিছিল সদন। কেশদিনের পাছরে পৃথিবীতে মহাপ্রলয়ের ঘোষণা হব। গাছ বান্তর জন্য কত তোকেই বসিত থাকিব। এই আমার উপর অর্পণ করা দায়িত্ব ব্রহ্মা বিষ্ণু রুদ্রকেই বই করঙ্গই অর্পণ।
প্ৰভু আপুনি জীৱ জগত সৃষ্টি কৰিছে আৰু আমি জীৱ জগত পালন কৰিছো আৰু ৰুদ্ৰ প্ৰভু আপুনি অন্যায় অধৰ্ম হলে তাক ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰি আহিছে। এইদৰে আমি তিনিও অবিৰাম গতিত জগতখন ৰক্ষা কৰি আহিছো। কিন্তু অজানিতে আমাৰ সৃষ্টি উলট পালট হ'ব ধৰিছে। সৃষ্টিকৰ্তাই সৃষ্টি কৰিবলৈ পাহৰিছে প্ৰভু আৰু আমি বিষ্ণুৱে পালন কৰিবলৈ পাহৰিছো আৰু ৰুদ্ৰই সংহাৰ কৰিবলৈ পাহৰিছে। প্ৰভু যেনে দৃষ্টি নিক্ষেপ কৰিছো তেনে আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিবন্ধিত হৈ ধৰ্মক চুৰমাৰ কৰি অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। ইয়াৰ কাৰণ বিচাৰি পাইছেনে প্ৰজাপতি আৰু দেৱাদিদেৱ ৰুদ্ৰ? প্ৰভু আমি এই যুগৰ শেষ কল্পত ভৰি দিছো। যুগ পৰিৱৰ্তনৰ সময়ত পৃথিৱীৰ নানা ধৰণৰ অন্যায় অধৰ্ম অপায় অমংগল আদিয়ে পৃথিৱীত দেখা দিছে। তাক বাধা দিবৰ কাৰো ক্ষমতা নাই প্ৰভু। তাৰেই অমংগলৰ সূচনা হৈছে নেকি প্ৰভু? চাৰিওফালে কেৱল অন্ধকাৰে দেখিছো। কাৰণ গ্ৰহে এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। প্ৰভু এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্প আৰম্ভ হয়। সেই কল্পত যদি ধৰ্ম স্থিতি ল'ব পাৰে তেনেহ'লে তাৰ ফলতি লাভ হৈ অনাদৰ অনাবৃষ্টি দূৰ হয় আৰু যদি অধৰ্ম স্থিতি ল'বলৈ সুবিধা পায় তেনেহ'লে অতি ভয়ংকৰ হ'ব দুৰ্ভিক্ষ মহামাৰী বাটাহতি আদি মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। প্ৰভু মহাবিপদৰ আগজাননী হলে ফলটো আকাশ মাৰ্গত এখন দৈত্য তাৰ ভয়ত পৃথিৱী কঁপিবলৈ ধৰিছে। প্ৰভু সোনকালে সুদৰ্শন পাৰ কৰি দৈত্যক নিধন কৰক। ভোলানাথ হাতৰ সোণ আকাশ মাৰ্গলৈ নিক্ষেপ কৰক। প্ৰভু মহাকাল অসমত আবিৰ্ভাৱ হোৱাৰ কাৰণ কি? প্ৰভু পৃথিৱীৰ ৰক্ষণৰ ভাৰ আমাৰ ওপৰতেই দিয়া হৈছিল, কিন্তু এতিয়াহে দায়িত্ব পালন কৰিবলৈ মই অপাৰগ প্ৰভু। তাৰ কাৰণ পৃথিৱীত অন্যায় অধৰ্ম অত্যাচাৰ অবিচাৰ দুৰ্সীমাত উপনীত হৈছে। ধৰ্মৰ নাম গুণ কতো নোহোৱা হৈছে। ধৰ্মই থিতাপি লবকে নোৱাৰা হৈছে। মই আৰু চাই থাকিব নোৱাৰো প্ৰভু, মই আৰু চাই থাকিব নোৱাৰো। তাৰ পৰিণাম কি হ'ব মহাকাল? তাৰ পৰিণামতি ভয়ংকৰ হৈ উঠিব। পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈ মহাগ্ৰহৰ পানীয়ে পৃথিৱীক তলিয়াব। আমাৰ সাধ্য জ্ঞান বিজ্ঞান সকলো মহাপ্ৰলয়ত ডুব যাব। যাক যজ্ঞ কৰিবলৈ ঋষি মুনি সকলৰ বেদ বেদাংগ একো বাচি নাথাকিব। সৃষ্টিৰ ৰক্ষা নহলে পৃথিৱীৰ নৰমনুষ্যৰ কি দশা হ'ব মহাকাল? প্ৰভু পৃথিৱীত ধৰ্ম বুলিবলৈ একো নাই। সকলো ধৰ্ম গ্ৰাস কৰিছে। মই আৰু চাই থাকিব নোৱাৰো প্ৰভু, মই আৰু চাই থাকিব নোৱাৰো। মোৰ কাৰ্যকাল শেষ হৈ আহিছে, গতিকে পৃথিৱী ধ্বংস অনিবাৰ্য। ৰব মহাকাল, প্ৰভু তাৰ উপায়টি যোৱা। প্ৰভু তাৰ উপায় পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰত কেৱল জম্বুদ্বীপৰ
প্ৰজাপতিয়ে মহাকাল আপুনি যিমানবোৰ বেদ বেদাংগ আছে সকলো পিছৰ জনমৰ বাবে সংযোগ কৰি ৰাখক পিতামহৰ উদ্দয়ে মহাকাল আপুনি মহাপ্ৰলয়ৰ মাজতো মহাসাগৰৰ মাজৰ পৰা মহাকায় জীৱ জন্তু মহাদৈত্য আদিয়ে মোৰ দাগি উঠিব সেইবোৰ ধ্বংস কৰিব লাগিব আমাৰ কৰ্তব্য কি হ'ব মহাকাল আপুনি সত্যব্ৰত ৰজাক লগত লৈ সেই সময়ত যি অৱতাৰৰ প্ৰয়োজন হয় তাৰে ৰূপ ধৰি মহাপ্ৰলয়ৰ মাজৰ পৰা সৃষ্টি কৰা প্ৰয়োজনীয় বস্তু উদ্ধাৰ কৰিব লাগিব কিন্তু সাৱধান পাহৰি নাযাব মহাপ্ৰলয়লৈ আৰু বেছি দিন নাই গতিকে মই মোৰ কাৰ্য আৰম্ভ কৰোঁগৈ মই আহিলো প্ৰভু মই আহিলো এই সুন্দৰী বিদন্দিয়া সৃষ্টি বেদ বেদাংগ শিক্ষা দীক্ষা সাহিত্য সভ্যতা মহাপ্ৰলয়ত লোপ পাব পুনৰ সৃষ্টি কৰিবলৈ থাকিব ক'ত প্ৰভু প্ৰজাপতি প্ৰভু আপুনি এতিয়াৰ পৰা যিমানবোৰ বেদ বেদাংগ কৃষ্টি সভ্যতা নিদৰ্শন থকা সামগ্ৰী এপদ এপদ কৰি সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰক মহাপ্ৰলয় শেষ হোৱাৰ পাছত যাতে পিছৰ কল্প মানৱে সেই জ্ঞান লাভ কৰিব পাৰে তাৰে ব্যৱস্থা কৰক কিন্তু সকলোবোৰ সভ্যতা সংস্কৃতিৰ নিদৰ্শন সংগ্ৰহ কৰাটো ইমান সোনকালে সম্ভৱ নহয় এনে এটা ভয়ংকৰ পৰিৱেশত কোন ক'ত কেনেভাৱে থাকে তাৰ কোনো ঠিকনা নাই সকলোবোৰ যাতে কিছু আভাস ৰাখি থব পৰা যায় তাৰে ব্যৱস্থা কৰক ৰুদ্ৰই হঠাৎ মহাবল ধাৰণ কৰি সৃষ্টিৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰক বিশেষকৈ বেদ বেদাংগ কৃষ্টি সভ্যতা যদি নিদৰ্শনৰ হাতত পৰে তেতিয়াহ'লে পৃথিৱীৰ পৰা আৰ্য ৰাজত্ব অৱসান ঘটিব গতিকে প্ৰজাপতি প্ৰভু আৰু দেৱাদিদেৱ ৰুদ্ৰ প্ৰভু এতিয়া নিজ নিজ কৰ্তব্যত সংগ্ৰহ তেন্তে আমি নিজ নিজ কৰ্তব্যত সংগ্ৰহৰ বলক প্ৰজাপতি বলক ভোলানাথ চাৰিওফালে কেৱল পানীয়েই পানী এই মহাপ্ৰলয়ৰ সময়ত আমি কি ৰূপ ধাৰণ কৰিম তাকে ভাবি পোৱা নাই হরি না
এ নারায়ণ এ দেব আজি মোর পরম সৌভাগ্য কারণ স্বয়ং বৈকুণ্ঠৰ পতি নারায়ণক পাদদৰ্শন হে বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী হে প্ৰভু কমললোচন এই নিকিন নাৰদৰ প্ৰণিপাত কৰিব গ্ৰহণ প্রভু প্রভু অকলে অকলে গভীরে চিন্তামগ্ন আমি জানো তার কিবা সম্ভেদ পাম দেৱৰীকে প্রভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ ব্ৰহ্মা নারায়ণ আমি আৰু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছে নারায়ণ এইমাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগজাননী দি গ'ল এই মহাপ্ৰলয়ত কোনো পতো জীয়াই নাথাকিব আৰু দৈত্য অসুৰবোৰ একেবাৰে ভয়ংকৰ হৈ উঠিব এইবিলাক সংহাৰ কৰিবলৈ ৰুদ্ৰক কিমান সময়ৰ প্ৰয়োজন হ'ব আৰু প্ৰভু দুষ্টক দমন সন্তোষ পালন কৰিবই লাগিব দেৱৰীকে প্ৰভু তুমি কথাটো বৰ পাতলকৈ ভাবিছা নাৰায়ণ এবাৰ ভাবি চোৱাচোন ধ্বংস হোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সহজ অৱশ্যে ঠিকেই এই মহাপ্ৰলয়ত পৃথিৱীত কোনো বাচি থাকিব নোৱাৰিব নহয় নহয় দেৱৰীকে প্ৰভু মহাকালে কৈ গ'ল মহাকালে কি কৈ গ'ল প্ৰভু হয় দেৱৰীকে মহাকালে কৈ গ'ল এই মহাপ্ৰলয়ৰ সময়ত জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত এই মহাপ্ৰলয়ত বাজি থাকিব প্ৰভু জম্বুদ্বীপৰ ৰজা সত্যব্ৰত হয় দেৱৰীকে প্ৰভু সত্যব্ৰত মহাধাৰ্মিক ৰজা তেওঁ দ্বাৰাই এই সৃষ্টি ৰক্ষা কৰিব পাৰিব কিন্তু কিন্তু কেনেকৈ দেৱৰীকে মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলোবোৰ বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ সত্যব্ৰতক আৰু প্ৰভু জীৱ জন্তুবিলাক ধ্বংস নহয় যাতে তাৰে ব্যৱস্থা কৰিলে সৃষ্টি পুনৰ ৰক্ষা কৰিব পাৰিব আমি তাৰ পৰিকল্পনা কৰিছো দেৱৰীকে নাৰায়ণ সময় তাক ব্যৱহাৰ কৰিব লাগিব দেৱৰীকে প্ৰভু মাজে সময় বুদ্ধি ভৰসা দিবলৈ নাপাহৰিবা যোৱা দেৱৰীকে প্ৰভু এই বাৰ্তা মত্যৰ নৰ সমাজক দিয়া গ'ল প্ৰভুৰ লীলাত সদায় সবভাগী হৈ যাব এই নিকিন্নাৰত বাৰু প্ৰভু পুদস্ৰ শ্ৰী চৰণত জনাই প্ৰণিপাত দাখেবে মাগিছে বিদায় ঈশ্বৰা
আমাৰ অৱতাৰৰ হৈছে সমাগত। যাওঁ ଏବେ মই নিজ কৰ্তব্যত অগ্ৰসৰ। ও হরি
হৈছে নেকি কিবা ঘটত বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শন হয় কিন্তু আজি তাৰ পৰাহে বঞ্চিত হলো আপুনি ঠিকে ভাবিছে দেৱৰী নাৰায়ণ আজি কিন্তু প্ৰথম বৈকুণ্ঠপুৰী প্ৰভুবিহীন কোনোদিনা প্ৰভুৱে মোক লগত নিনিয়াকৈ নাথাকে আজিহে কিন্তু তাৰ ব্যতিক্ৰম হ'ল প্ৰলয় অ দেৱী মহাপ্ৰলয় আৰু অলপ দিনতে মহাপ্ৰলয় পৰি পৃথিৱী পানীৰে ডুব যাব চাৰিওফালে কেৱল পানী হ'ব দেৱী কথা মইতো একো গমকে পোৱা নাই অ তাকেইতো ক'বলৈ আহিছো দেৱী গৈছিলো কৈলাশলৈ তাত দেখিলো ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও গুপ্ত আলোচনাত মগ্ন আৰু তাত কি দেখিলো জানা দেৱী ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীয়ে সেই গুপ্ত আলোচনাত ভাগ লৈছে মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব তাৰ ভাগ বতৰা কৰি শেষেই কৰি পেলালে এই কথা সঁচানে দেৱৰী সঁচা মিছা দেখিব নহয় মই গৈ পোৱাৰ লগে লগে ভোলা দাসে থুকি আহিল বুলি উপহাসহে কৰিলে তেনেতে এখন্তেকো নৰৈ মই পোনে বৈকুণ্ঠ পালোহি পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে পৃথিৱী ধ্বংস হ'ব আৰু তাৰ আলোচনা চলিছে গোপনে গুপ্ত আলোচনা যদি শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কিয় প্ৰভুৰ দ্বাৰা প্ৰতাৰিত হলো কওক দেৱৰী মোৰ এতিয়া কৰ্তব্য কি মই ভীষণভাৱে অপমানিত হলো দেৱৰী মই ভীষণভাৱে অপমানিত হলো তাতোতকৈ ডাঙৰ কথাটো কি জানা দেৱী যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি গুপ্তকৈ ৰাখিবলৈ দিছে নাৰায়ণ সৰস্বতীক আৰু পাৰ্বতীক দিছে জীৱ-জন্তুৰ দায়িত্ব দুয়োৰে মনতে কি আনন্দ দেৱী তুমিও থকা হলে সেই আনন্দত ভাগ ল'ব পাৰিলাহেঁতেন নহ'বা মোক এনে গুপ্ত কাহিনী প্ৰভুৱে আজি এই কথা কিয় গোপনে ৰাখিলে মই কেতিয়াও বন্দী নহয় নাৰী হাস্যময় সময়ত নাৰী ধৰিব পৰা প্ৰভুৱে কি মোৰ অবিহনে এই সৃষ্টিৰ ৰক্ষা কৰিব পাৰিব মই ইয়াত ভীষণ প্ৰতিশোধ ল'ম দেৱৰী দেৱী বিষ্ণুৱে বা কিয় তোমাক প্ৰত্যাখ্যান কৰি গুপুতে নতুন সৃষ্টিৰ পাতনি মেলিব খুজিছে সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম প্ৰভুৱে বুজক এই লক্ষ্মীক অৱহেলা কৰা পৰিণাম কি ভীষণ হ'ব পাৰে চাই থাকক দেৱৰী আপোনাকে সাক্ষী কৰি আপোনাৰ সাক্ষাততে এক মহাপ্ৰলয়কাৰী দৈত্য সৃষ্টি কৰি প্ৰভু নতুন সৃষ্টি অংকুৰণ কৰিব খুজিছে তাক মই ধূলিৰ লগত উৰুৱাই দিম চোৱাহে মৰ্ত্যৰ স্থানক চোৱাহে স্বৰ্গৰ দেৱী চাই পাতালৰ নাৰী ভীষণ প্ৰতিশোধ ল'ব পাৰে তুমি এনে ভীষণ প্ৰতিজ্ঞা কৰি মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে আৰু মহাপ্ৰলয় সৃষ্টি নকৰিবা তাৰ ফলত তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী তাৰ ফলত তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী তাৰ ফলত তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম নাই দেৱৰী মই যি কাৰ্যলৈ মনস্থ কৰিলো সেই কাৰ্য বাৰু বিচলিত নহওঁ নাৰী হিংসা পুৰাণ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই পাৰিম সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই পাৰিম সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই পাৰিম
লক্ষ্মী মায়ে হরে দেবী লক্ষ্মী মই পুত্ৰ হয়তো কৰিলো সাজত মই আজি জগতৰ মাতৃ লক্ষ্মী দৈত্য দুখ জগত কৰা উদ্দেশ্য মোৰ মহান কিছুদিনৰ পাছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে কেৱল পানী থাকিব আমি থাকেন পানির বাজাতে কে দলে চেয়ে থাকেন ও সম্ভব মাতৃ ও সম্ভব পুত্ৰ মই তোক বৰ দিছো তই জল স্থল আকাশ পাতাল সকলোতে বিচৰণ কৰিব পাৰিবি তোক প্ৰভুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও মৃত্যু ঘটাব নোৱাৰে তোৰ সৰ্বশৰীৰ মই চাৰিওফালে কেৱল পানী থাকিব বেদান্ত কৃষ্টি সভ্যতা পানীৰ তলত থাকিব এইবিলাক নষ্ট হোৱা আগতে তই সকলোবোৰ ধ্বংস কৰিব লাগিব ঋষিমুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদান্ত একোবাসিতে থাকিব আৰু মহাপ্ৰলয় শেষ হ'লে তহঁতৰ সৰুবোৰে পিছৰ কল্পত নিজ সভ্যতা বিস্তাৰ কৰিব পাৰিবি
চাইছিয়া তোমার ধরে নিষ্কতাই পথ হক জহর হরে মাত্রে মাত্রে ওরে পরিচয় গে হব কি নামের জনজাত হব ধরার বক্ষ কৌক মাত্রি কৌক পুত্র মাত্রে মোর তিনির হাড় পাতু চলন করি ও তোর মুখ মন্দন দেখিবলৈ তোর মুখ মন্দন দেখিবলৈ মাত্রি ঘোড়াৰ দৰে এবাৰে তোৰ নাম হব কে হব মাত্রি তোৰ নাম হব ওর নাম কি হব মাত্রি অ পুত্ৰ এবাৰে মাত্রি তোৰ নাম হব দৈত্য হয়া দত্ত হয়া দত্ত হয়া দত্ত অ পুত্ৰ হয় দৈত্যৰ পৰা কয় বিশাল চাইছিয়া তোমাৰ দৰে নিষ্কতাই পথ হক জহৰ হলে মাত্রি পত্রে পুত্ৰ মগে আরো একটা বড় প্রয়োজন হবে তাই তবে খাবে ধরে পাবে মগে করে বিবাহ শিক্ষা হন্তরি রমণী ওর পরে করবে অ তই ঠিকে কৈছ তেন্তে শুন দৈত্য মাত্র এই পৃথিৱীত সৰস্বতী সমান সৰস্বতী? জ্ঞানী ইমানি সুন্দৰ নাৰী অ। অন্য কোনোৱে নাই গতিকে তই ওই চলে চলে কলে চলে কিম্বা কৌশলে ও সৰস্বতী বিবাহ কৰগৈ অপুত্ৰ তই চলে চলে কলে বলে কিম্বা কৌশলে সৰস্বতীক বিবাহ কৰগৈ সরস্বতী বিশ্ব সৃষ্টিকর্তা লক্ষ্মীর দত্তর বয় রাবণ সমগ্র বিশ্ব ব্রহ্মাণ্ড ধরিব লাগিব বুড়াই নিতে হবে মরি নামত সরকারি দেবতা বৈদ্যর বালকর পাগলর বাহকে ধরা ধরে ধরা ধরে হব কম্পমান ব্রহ্মর কন্যা সরস্বতী সত্যই চললেন কৰিব লাগিব বুড়ে অর্ধাঙ্গেরে দেখিব জগতে বুঝিব নিশ্চয় রাবণের হত্যা কর্তা হরদৈত্যর ভগতে বিরক্ত পরাক্রম কিবার হা 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 হা
পৃথিৱীৰ ধ্বংসৰ কাৰণে লক্ষ্মী এটা মহাদৈত্য সৃজন কৰিলে। সি এতিয়া এইফালে আহিব ধৰিছে। তাক বধ কৰা কাৰো সাধ্য নাই প্ৰভু। লক্ষ্মীয়ে মহাদৈত্য স্বজন কৰাৰ কাৰণ কি মহাকাল? প্ৰভু লাহে লাহে সকলো জানিব পাৰিব। মই মাত্ৰ অৱধান কৰি দিলো। এতিয়া মই নিজ কৰ্তব্যত অগ্ৰসৰ। তেন্তে মহা বিপদ হল প্ৰজাপতি। প্ৰভু নাৰীৰ চৰিত্ৰ বুজাবৰ টান। লক্ষ্মীয়ে আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ ফল নিশ্চয় ভোগ কৰিব লাগিব। প্ৰভু সেই তুতকীয়া নাৰত থাকে মানে এনেবোৰ নোহোৱা নোপোজা ঘটনা ঘটিয়ে থাকিব। সি মোৰ পুত্ৰ হৈ মোৰেই সৃষ্টিৰ বঁটা হেঙাৰ স্বৰূপে থিয় দিছে। তাক মই ক্ষমা নকৰিম। তাক মই এইবাৰ উচিত শিক্ষা প্ৰদান কৰিব লাগিব। মহাপ্ৰলয়ৰ আগমুহূৰ্তত নানা ধৰণৰ বিভীষিকাই আগুৰি ধৰিছে। তাক বাধা দিব কোনো নোৱাৰে প্ৰভু। আমাৰো দেখিছো শক্তি শৰীৰত কমিয়েই নহলে এই সৃষ্টি ধ্বংস কৰিব। বৃথা চেষ্টা দেৱতা লক্ষ্মীৰ বৰৰ প্ৰভাৱতে বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ মুখেৰে মোৰ উপকাৰ কৰিব নোৱাৰে। বিশ্বাস কৰিলে প্ৰমাণ চাব পাৰি। দৈত্যৰ ভাগ্যত বিলম্বনে ঘটিছে। লক্ষ্মীৰ কৃপাত মাখিৰ পৰা সিংহ হৈ বিচৰণ কৰিব আহিছে। নহলে তোক সুদৰ্শন চক্ৰই খণ্ড খণ্ডকৈ ছেদন কৰিলোহেঁতেন। কেতিয়াও সহ্য কৰিব নোৱাৰো। চাও বাৰু কেনেকৈ ব্যৰ্থ কৰে।
মই কান এই মহা কেতু হরি হরে প্রবে দেবী সরস্বতী হরে নয় সোরে দেবী অতি ধীর অতি আরে লয় সোরে দেবী অতি ধীর অতি আরে এহি পতে পয়লা হরে রাম ঘুকি আই হরস্বতী আই হরস্বতী হাই হরস্বতী হাই আই হরস্বতী পৃথিবীত মহাপ্ৰলয় হবলৈ বেছিদিন নাই মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মীয়ে পৃথিৱীত এটা ভীষণ দৈত্যৰে সৃষ্টি কৰিলে সেই দৈত্যই এতিয়া তল ওপৰ কৰি ফুৰিছে আনকি সেই দৈত্যলৈ তোক বিয়া দিম বুলি লক্ষ্মীয়ে দৈত্যৰ আগত প্ৰতিজ্ঞা কৰিছে সেই দৈত্যই এতিয়া তোক বিচাৰি ফুৰিছে আই সৰস্বতী তই ইয়াতে এখনতে কৰি নাথাকিবি আই সেই ঘোঁৰা মুখৰ দুৰ্দান্তকাৰী দৈত্যক দেখিলে মোৰ পেটতে হাত ভৰি লুকাই আই মোৰ পেটতে হাত ভৰি লুকাই আই লক্ষ্মী মোৰ ওপৰত কিয় হিংসাৰ ভাৱ উদয় হ'ল মইতো লক্ষ্মীক কোনো দুখ কৰা নাই লক্ষ্মীৰ এনে কুকাৰ্যত প্ৰভু বিষ্ণুৱে বাৰু কিদৰে কৰিলে সমৰ্থন বিষ্ণুৱে এইবোৰ গমকে নেপায় আই আমি তিনিওজনে মহাপ্ৰলয়ৰ বিষয়ে গোপতে আলোচনা কৰি আছিলো এইবিলাক কথাৰ সম্ভেদ পাই বিষ্ণুৱে এই বিষয়ে লক্ষ্মীৰ সমীপে আলোচনা কৰিবলৈ গৈছে পিতা আই লক্ষ্মী মোৰ ওপৰত যি ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল মই কিন্তু সহ্য কৰি নাথাকিম পিতা মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ চাবা পিতা লক্ষ্মীয়ে মোৰ বুকুলৈ যি পাত বৰ্মহেল নিক্ষেপ কৰিছে সেই পাত বৰ্মহেল মই পুনৰ ঘূৰাই পঠাম তেতিয়াহে লক্ষ্মীয়ে বুজিব এই পৃথিৱীত লক্ষ্মী শ্ৰেষ্ঠনে এই সৰস্বতী শ্ৰেষ্ঠ নহয় আই এতিয়া সেইবোৰ কৰিবৰ সময় নাই তই এই স্থান পৰ পৰিত্যাগ নতুবা সেই দৈত্যই তোক বিবাহ কৰাৰ লগতে মোৰ সকলোবোৰ জ্ঞান ভাণ্ডাৰ
আই আপুনি বলক মোৰ বাবে অলপ চিন্তা নকৰিব সেই দৈত্যই মোক সলনি কৰিব নোৱাৰে তাৰ ব্যৱস্থা মই নিজেই কৰিম মই আহিলো আই কিন্তু আই তই ইয়াতে এখনটেকো ৰৈ নাথাকিবি তোৰ কাৰণে মোৰ চিন্তা লাগিছে আই তোৰ কাৰণে মোৰ চিন্তা লাগিছে মই আহিলো আই মই আহিলো এইবাৰ সাৱধান হবা লক্ষ্মী তুমি প্ৰভু বিষ্ণুৰ পত্নী বুলি গৰ্ভতে ধৰ্ম পাহৰি পেলাইছা তুমি মোক দৈত্যলৈ বিয়া দিম বুলি জগতে পাখিৰ আগত সেৱক জ্ঞান কৰাইছা সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ চক্ৰান্তৰ মতে কাম কৰি যাব তাৰ বাৰু লক্ষ্মী তুমি মোক সেই দৈত্যলৈ কিদৰে বিয়া দিয়া লক্ষ্মী ময়ো চাম মই ফুটনি জখিনি একোৱেই নহয় মই লক্ষ্মীৰ লাখি সৰস্বতী তই সৰস্বতী মাতৃয়ে কৈছিল জগতত তই সন্তানী বুলি তেনেস্থলত তই সৰস্বতী নাই মোৰ বিশ্বাস নহয় আপোনাৰ মাতৃয়ে মিছাই আশ্ৰয় লৈছে এই ভূমণ্ডলত সৰস্বতী বুলি অন্য নাৰী কোনোৱেই নাই গতিকে আপুনি পুৰুষ সৰস্বতীক গ্ৰহণ কৰিলে মই নিশ্চয় কৃতাৰ্থ হম নাই নহ'ব এনেকুৱা কোনোবা কন্যাক মই গ্ৰহণ কৰিব নোৱাৰো মাতৃয়ে মোক ভীষণ প্ৰতাৰণা কৰিছে মই মাতৃৰ ওচৰলৈ যাবই লাগিব মাতৃ এইবাৰ সাৱধান হবা লক্ষ্মী তুমি মোৰ বুকুলৈ যি পাত পৰ্মহেল নিক্ষেপ কৰিছিলা সেই পাত পৰ্মহেল মই পুনৰ ঘূৰাই পঠালো তাৰ বাৰু লক্ষ্মী তুমি এইবাৰ কিদৰে ৰক্ষা পোৱা এইবাৰ ভালদৰে বুজিবা লক্ষ্মী এই কৌলোকত তুমি শ্ৰেষ্ঠ নে এই সৰস্বতী শ্ৰেষ্ঠ আমি জগৎকৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী তেনেস্থলত তুমি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা কিয় লক্ষ্মী আপুনি কি ক'ব খুজিছে মই একো বুজিব পৰা নাই মোক সকলোবোৰ বুজাই কওক শুনা লক্ষ্মী আৰু কিছুদিনৰ পাছত পৃথিৱীটো মহাপ্ৰলয় আৰম্ভ হ'ব আৰু তাৰ আগতে তুমি
দৈত্য স্বজন কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা? কিয় কিয় লক্ষ্মী? আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে মই কিভাৱে অযোগ্য হলো যে আপোনাৰ পত্নী হৈও সেই আলোচনাত ভাগ ল'ব নোৱাৰিলো? ব্ৰহ্মাৰ কন্যা সৰস্বতী, শিৱৰ ভাৰ্যা পাৰ্বতী আৰু আলোচনা, এই কথা তোমাক কোনে ক'লে লক্ষ্মী? মোক কোনে ক'ব নালাগে, মই নিজেই জানিছো। মই জানিব পাৰিছো তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হলা। নিমাত কিয় লক্ষ্মী? তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কৰাটো নাৰদৰ যোগে যোগে চলি আহিছে আৰু জগতবাসীৰ আগত নাৰদ দুটকীয়া হিচাপে জনাজাত। নাৰদ এজন জ্ঞানী মানি ঋষি, তেওঁ কেতিয়াও মিছাস্ত্ৰ নহয়। আপুনিহে মোক প্ৰতাৰণা কৰিছে। এই পৃথিৱীত ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান আৰু শিৱৰ ভাৰ্যা পাৰ্বতী সমান জ্ঞানী মানি সুন্দৰ নাৰী অন্য কোনোৱে নাই। এই বিষ্ণুপ্ৰিয় লক্ষ্মী সেই ক্ষমতা আছে নে নাই তাক মই প্ৰমাণ দেখাইছো আৰু প্ৰতিদ্বন্দ্বী ৰূপে থিয় দিছো। যদি ক্ষমতা আছে প্ৰতিৰোধ কৰক। তুমি দাম্ভিক প্ৰভু, তুমি গৰ্বিতা প্ৰভু। তুমি আজি বিষ্ণুপ্ৰিয়া লক্ষ্মী হ'ব নোৱাৰা প্ৰভু। তুমি কোন জানা? তুমি কোনোবা দানৱী প্ৰভু। ইয়াৰ পৰিণাম কি হ'ব পাৰে তাক তুমি এবাৰ ভাবি চোৱা নাই লক্ষ্মী? পৰিণামলৈ ভয় কৰি এই লক্ষ্মীয়ে নিজৰ কৰ্তব্যত আগবঢ়া নাই। প্ৰভুৱে বুজক, এই লক্ষ্মীক অৱহেলা কৰা পৰিণাম কি ভীষণ হ'ব পাৰে। ভুল লক্ষ্মী, ভুল পথে তুমি পৰিচালিত হলা। ইয়াৰ পৰিণাম অতি মৰ্মান্তিক হ'ব। এদিন নহয় এদিন তুমি ভীষণ সংকটত পৰি উদ্ধাৰ পাবলৈ হাহাকাৰ কৰি থাকিব লাগিব আৰু সেইদিনা তোমাক উদ্ধাৰ কৰোঁতা কোনো নহ'ব লক্ষ্মী। আমি তোমাৰ লগত তৰ্ক কৰি নাথাকো। তোমাৰ যুক্তি হেৰাই গৈছে, সেইবাবে আমি আহিলো লক্ষ্মী। যোৱাৰ আগতে এষাৰ কথা কৈ যাওঁ, ইও এক কৰ্মৰ ফল। ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। জানিবা নিশ্চয়। লক্ষ্মী ইমান অবলা নহয় যে কাৰোবাৰ চাকৰি কথা ভুল যাব। মহাপ্ৰলয়ত পৃথিৱী ধ্বংস হ'ব আৰু এখন নতুন পৃথিৱী যাতে স্বজন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে মই ভীষণ দায়িত্ব স্বজন কৰিছো। তুমি মোক কিয় বিশ্বাসঘাতকতা কৰিলা? তই কি বিশ্বাসঘাতকতাৰ কথা কৈছ পুত্ৰ? মই একো বুজিব পৰা নাই। তোমাৰ লগত ইমান এইবিলাক সন্তানী নাৰী থাকোঁতে কিয় এই সৰস্বতী বোলা কুৎসিত নাৰীগৰাকী মোক গ্ৰহণ কৰিবলৈ কৈছা? কি সৰস্বতী কুৎসিত নাৰী? তোক কোনে ক'লে পুত্ৰ? তোক কোনে ক'লে? মোক কোনেও ক'ব নালাগে। সৰস্বতী মোৰ ওচৰলৈ আহি নিজেই সকলো ব্যক্ত কৰি কৈছে। মোৰ চক্ষু অন্ধ নহয় মাত্ৰে মোৰ চক্ষু অন্ধ নহয়। ভুল পুত্ৰ। এই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান সুন্দৰী নাৰী অন্য কোনোৱে নাই। তাৰ ৰূপৰ বৰ্ণনা কৰি শেষে কৰিব নোৱাৰি। তেনেস্থলত তই নিশ্চয় আন কৰিব নাৰীহে লগ পাইছ। চেষ্টা নকৰিবা মাত্ৰে মই জানিব পাৰিছো ইয়াত যিমান
প্ৰাণবিলাক সুন্দৰী নাৰী আছে সকলো সকলো তোমাৰ দাসী সৰস্বতীও তোমাৰ এই দাসী এই দাসীৰ কন্যাক বিবাহ কৰিবলৈ দিয়া প্ৰস্তাৱ মোৰ পক্ষে সম্ভৱ নহয় দাসীক বিবাহ কৰিলে মই চিৰদিন দাস হৈ থাকিব লাগিব মোৰ কোনো দাস দাসী নাই পুত্ৰ মিছাভুল নাযাবি পুত্ৰ মিছাভুল নাযাবি মিছা মই একো নাজানো জানো মাত্ৰ কৰ্তব্য নিজৰ মাতৃ মোৰ এখন প্ৰতিজ্ঞা দৈত্যৰ কাহানিও দাসীক বিবাহ নকৰাই মইতো তোমাৰ গৰ্ভজাত সন্তান নহয় তোমাৰ স্বাৰ্থ পূৰণ কৰিবলৈ তুমি মোক স্বজনহে কৰিছিলা আৰু জানা তোমাক দেখিলে মোক মোৰ মাতৃভাৱ নাজাগে দাসীক বিবাহ কৰাতকৈ মই তোমাক বিবাহ কৰিলে সমস্ত দাসী মোৰেই হ'ব সাৱধান দৈত্য কোন মুখে তই নাই বাক্য কৰিলি উচ্চাৰণ দূৰ সন্মুখৰ পৰা শ্ৰী দূৰহে মুখ চাব নাপায় পুত্ৰহে মাতৃ পত্নী হিচাপে পুত্ৰ খোজ দূৰ সন্মুখৰ পৰা তোক স্বজন কৰি মই মহাভুল কৰিলো দেৱ সমাজলৈ কলংকৰ আনিলো ভুল কৰিলা মহাভুল কৰিলা মাতৃ মহাভুল কৰিলা এতিয়া ভুলৰ প্ৰায়শ্চিত্ত কৰা পুত্ৰ ভাৱ পৰিহাৰ কৰি পত্নী হিচাপে চিৰদিন মোৰ হৃদয়ত জিৰণি লোৱাহে পাপিষ্ঠ দৈত্য দূৰ সন্মুখৰ পৰা বাৰে বাৰে দৈত্যৰ নাম উচ্চাৰণ কৰি মোক অপমান কৰিছা আৰু মোৰ সহ্য নহয় মোৰ কথাত যদি সন্মতি প্ৰদান নকৰা তেন্তে বলপূৰ্বক কৰি হ'লেও তোমাক ইয়াৰ পৰা হৰণ কৰি লৈ যাম কোন কৰিছা ৰক্ষা কৰা মোক ৰক্ষা কৰা কোন কৰিছা ৰক্ষা কৰা কোনো নাই লক্ষ্মী তোমাক ৰক্ষা কৰিবলৈ কোনো নাই এতিয়া হয় দৈত্যই হৰিবা ৰক্ষা কৰা পলাল লক্ষ্মী জগতৰ মাতা হৈ এনে ঘৃণনীয় কাৰ্যত লিপ্ত হলা তুমি দৈত্য স্বজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ এতিয়া লজ্জা নিবাৰণৰ হেতু সংসাগৰত ডুব পাই থাকিব লাগিব প্ৰভু মোক ৰক্ষা কৰা প্ৰভু মোক ৰক্ষা কৰা দৈত্যই মোক পাছে পাছে খেদি আহিছে মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰা আমাক তুমি স্পৰ্শ নকৰিবা লক্ষ্মী প্ৰভু তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব প্ৰভু মোক ক্ষমা কৰক প্ৰভু অবলা নাৰী মই দুৰ্বল মুহূৰ্তত এক নকৰিবলগীয়া কাম কৰি পঠালো মোক ৰক্ষা কৰক প্ৰভু আৰু দৈত্যৰ হাতৰ পৰা মোক ৰক্ষা কৰক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ মোৰ ক্ষমতা নাই লক্ষ্মী আজি দৈত্যৰ আগত মোৰ সুদৰ্শন চক্ৰ সাধাৰণ অস্ত্ৰত পৰিণত হ'ল প্ৰভু গতিকে লক্ষ্মী
কর্তৃত্ব গ্রহণ করার বাহিরে অন্য উপায় নাই। প্ৰভু আপুনিও আজি এনে বাক্য কৰিলে উচ্চাৰণ নহয় নহয় লক্ষ্মী, এই কথা মই কোৱা নাই। আজি দৈত্যই জগতবাসীৰ আগত উচ্চস্বৰে চিঞৰি চিঞৰি কৈ গ'ল, লক্ষ্মী হেনো তাৰ একমাত্ৰ পত্নী। মই নহয় প্ৰভু, মই নহয় প্ৰভু, মই নহয়। অধিকে লক্ষ্মী, তুমি এতিয়াৰ পৰা বৈকুণ্ঠপুৰী সলনি কৰিব নোৱাৰিবা। তোমাৰ কাৰণে বৈকুণ্ঠপুৰী চিৰদিনৰ কাৰণে ৰুদ্ধ হৈ গ'ল। মোক ক্ষমা কৰক প্ৰভু, মোক ক্ষমা কৰক তুমি চৰিত্ৰহীনা। ক্ষমা কৰাৰ প্ৰশ্নই নাহে লক্ষ্মী। প্ৰভু। তুমি দৈত্যৰ পত্নী। প্ৰভু সেইবাবে আজি বিষ্ণুৱে জগতৰ মাতা লক্ষ্মীক পৰিত্যাগ কৰিলে। প্ৰভু মোক ক্ষমা কৰক। আরে ক্ষমা কর প্রভু মুখ ধরু আরে কি তুমি লিখিলা হরে ক্ষমা করা প্রভু ভরসার হরে বিধি লিখিলা প্ৰভু মোৰ অৱস্থা এতিয়া কি হ'ব? প্ৰভু স্বৰ্গ, মৰ্ত্য আৰু পাতাল, এই তিনিও লোকত লোকাই তুমি দৈত্যৰ হাতৰ পৰা ৰক্ষা পাব নোৱাৰিবা। যিহেতু তুমি তাক অমৰত্ব বৰ্তি কৰিলা সৃজন, প্ৰভু সেয়েহে তুমি লজ্জা নিবাৰণৰ হেতু সমুদ্ৰৰ অতল গৰ্ভত ডুব গৈ থাকিব লাগিব। প্ৰভু হেই জগতবাসী চাই লোৱা যি লক্ষ্মীয়ে এই জগতৰ মাতৃ হৈ বৈকুণ্ঠপুৰী শুৱনি কৰি আছিল। সেই আজি কক্ষসূত্ৰ ধূমকেতুৰ দৰে বৈকুণ্ঠৰ পৰা ধৰি মহাসাগৰত ডুব যাব লগা হ'ল। দেৱৰ্ষি তুমি যিদৰে তোমাৰ কুমন্ত্ৰণ প্ৰয়োগ কৰি এই জগতৰ অনাদৰ পাত্ৰী কৰি বৈকুণ্ঠ দুৱাৰ মোৰ বাবে চিৰদিনৰ বাবে ৰুদ্ধ কৰি দিলা, তোমাক মানিবই দৃশ্য বিহাপ। তুমিও এদিন মোৰ দৰে বৈকুণ্ঠৰ পৰা গঢ়ি পৰিবা দেৱৰ্ষি, তুমিও এদিন মোৰ দৰে বৈকুণ্ঠৰ পৰা গঢ়ি পৰিবা। মই জন্মে যে আপোনাকে স্বামী ৰূপে পাওঁ, সময়ত যেন মোক উদ্ধাৰ কৰিবলৈ নাপাহৰে। মই যোৱাৰ আগতে অন্তিম সেৱা কৰিব গ্ৰহণ। গৰ্ভিতা নাৰী, এয়াই উপযুক্ত শাস্তি। প্ৰভু লক্ষ্মী, তুমি যদি তোমাৰ সতীত্ব ৰক্ষা কৰিব বিচাৰিছা, তুমি যদি জগতৰ মাতা হৈ থাকিব বিচাৰিছা, তেন্তে তোমাৰ বিলুপ্তি সাধন কৰিবই লাগিব। যোৱাৰ আগতে এষাৰ কথা কৈ যাওঁ, হয় দৈত্য আমাৰ নহয়। সেই তাৰ একে আকৃতিৰ পানী
এদিন হঠাতে মৃত্যু হব। যোৱাৰ আগতে মোৰ অন্তিম সেৱা কৰিব গ্ৰহণ। তুমি পলম নকৰিবা লক্ষ্মী, নহ'লে ইয়াতকৈ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব। তুমি তেৰে কল্প ধৰি হয় লক্ষ্মী, তেৰে কল্প ধৰি তুমি সাগৰত ডুব গৈ থাকিব লাগিব। সময়ত আমি তোমাক কৰিম উদ্ধাৰ। প্ৰভু বিদায় প্ৰভু। মই চাৰিওফালে অন্ধকাৰ দেখিছো। মই যেন ইয়াত গৈ চাই পৰিছো। মোৰ ৰূপ চাই গৈছে। কি হৈছে প্ৰভু? মই আপোনাক নেদেখা হৈছো। মই জন্মান্তৰে আপোনাকে স্বামী ৰূপে সময়ত যেন মোক উদ্ধাৰ কৰিবলৈ নাপাহৰে। বিদায় বিদায় প্ৰভু বিদায়। তুমি পলম নকৰিবা লক্ষ্মী, তোমাক সমস্ত ভাৱে আগুৰি ধৰিছে। তুমি সাগৰৰ ফালে গতি কৰা লক্ষ্মী, তুমি পলম নকৰিবা। বিদায় প্ৰভু বিদায়। দেখো দেখো সর্বজন ইতুলি নারায়ণ ভাগবত কথাই তো অতি বিশ্বাস এরা পত্নী কতে জিলা হরি সত্য ধৰ্ম ৰক্ষা কৰি সমস্ত সমাজে ডাকি উদাহৰি হৰি লক্ষ্মী ও হরি সঙ্গে পাত্র মন্ত্রী দেখি ভুবি সঙ্গে পাত্র মন্ত্রী দেখি
রাজা হতে মজে ডাকি ভোলা জম্বুদ্বীপৰ মহামান্য মন্ত্ৰীবৰ মহাৰাজ পৃথিৱীৰ ধৰ্মৰ প্ৰভাৱ দিনক দিনে লোপ পাব ধৰিছে অধৰ্মৰ আগমন যেনে হয় অনুমান পিতামৰ প্ৰিয়ৱতৰ কথা অনুধাৱন কৰি পৰিছে মদত সত্য যুগৰ শেষত হ'ব মৎস্য অৱতাৰ পৃথিৱীত হ'ব এক মহাপ্ৰলয় মহাসাগৰৰ জলধাৰাই ডুবাব সমগ্ৰ পৃথিৱী নাথাকিব একো জীৱ জন্তু গছ লতা তৰুতৃণ আদি সেয়েহেতু হেৰাব ধৰিছে ধৰ্মৰ প্ৰভাৱ নহয় জানো মন্ত্ৰীবৰ মন্ত্ৰীবৰ সেই কথা অৱশ্যে সঁচা কিন্তু কেতিয়া হ'ব মহাপ্ৰলয় তাকনো আমি জানিম কিদৰে সকলো ভগৱান শ্ৰী হৰিৰ লীলা তেওঁৰহে জানিব তেওঁৰহে মহালীলা কেতিয়া কৰিব আহ্বান শুনক মহাৰাজ আপোনাৰ পিতৃদেৱ পৰম ধাৰ্মিক মহাজ্ঞানী তেওঁ কৈছিল যে পৃথিৱীত মহাপ্ৰলয় অমংগলে দেখা দিব অনতি পলমে সেই দিনলৈ আৰু বেছি সময় নাই মহাৰাজ আপুনি কোনো চিন্তা নকৰিব একচিত্ত মনে ভগৱান শ্ৰীহৰিক কৰো আৰাধনা সেই কথা সঁচা মন্ত্ৰীবৰ মহাৰাজ ভগৱানে বাহিৰে আমাক কোনেও একো কৰিব নোৱাৰে ঋষিমুনিগণক মাতি আনি ইয়াৰ বিষয়ে আলোচনা কৰা হওক মহাৰাজ ঋষিমুনিগণৰ নাই প্ৰয়োজন আপোনাৰ পিতৃ প্ৰিয়মতে কৈছিল যে পৃথিৱীত যেতিয়াই হ'ব অমংগল তেতিয়াই একচিত্ত মনে ভগৱান শ্ৰীহৰি কৰিলে আৰাধনা ভগৱান হৃদৃষ্টিত হৈ ভক্তক কৰিব উদ্ধাৰ আপুনি কোনো চিন্তা নকৰিব সঁচা কথা মন্ত্ৰীবৰ মহাৰাজ প্ৰিয়ৱতৰ পুত্ৰ নাম মোৰ সত্যৱত আছে মোৰ ধৈৰ্যৰ সীমা পিতৃ বাক্য অনুকৰণ কৰি যাম মই কৰ্তব্য কৰি এতিয়া বলক মন্ত্ৰীবৰ মহাৰাজ হৰি মন্দিৰতে একান্ত মনে আৰাধনা কৰোঁগৈ সেই দেৱনাৰায়ণক বলক মন্ত্ৰীবৰ